হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে। মই মোৰ এটা শ্বৰ্টছ ভিডিঅ'ত জনাইছিলোঁ যে মই কি ডিপাৰ্টমেণ্টৰ কাৰণে ছিলেক্ট হৈছোঁ আৰু কি পষ্টৰ কাৰণে। তথাপি মই আকৌ এবাৰ কৈছোঁ, মোৰ ডিপাৰ্টমেণ্টটো হৈছে এগ্ৰিকালচাৰ আৰু তাৰে মই এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট পদটোৰ বাবে ছিলেক্ট হৈছোঁ। সেয়েহে আজি মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে। ইতিমধ্যে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাৰণে যিখিনি ছিলেক্ট হৈছে তেওঁলোকৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ কাৰণে তেওঁলোকৰ ভেৰিফিকেশ্যন ইতিমধ্যে কমপ্লিট হৈছে। মই তথাপি এই ভিডিঅ'টো বনাইছোঁ মোৰ আজিৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, যাতে যিসকল অন্য ডিপাৰ্টমেণ্টৰ কাৰণেও যিসকল ৰৈ আছে তেওঁলোকৰ সকলোৰে প্ৰচেছখিনি অলপমান বেলেগ বেলেগ, মানে সকলো ডিপাৰ্টমেণ্টৰে বেলেগ বেলেগকৈ বিচাৰিছে ডকুমেণ্ট এইবিলাক। তথাপি মই মোৰ ডিপাৰ্টমেণ্টত কি বিচাৰিলে সেইখিনিকে ক'বলৈ ওলাইছোঁ। আমাৰ শ্বেডিউল আছিলে ৰাতিপুৱা 10টাৰ পৰা আবেলি 4টা বজালৈকে, আৰু মই একদম সোনকালেই ওলাইছোঁ ঘৰৰ পৰা সোনকালে ওলাইছোঁ। মই তথাপি তাত পাইছোঁ, মই 10:30 মানত পাই গৈছোঁ। 10:30 মানত পাই লগতেই আমাৰ তাতে এনেকুৱা বৰ্ডত মাৰা আছে যে আমাৰ ৰোল নাম্বাৰবিলাক মাৰা আছে চিৰিয়েল নাম্বাৰ মতে, যে কোনটো টেবুলত কোন যাব লাগিব। যিহেতু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ যথেষ্টখিনি পষ্ট আছিলে, গতিকে তাৰ বাবে তেনেকুৱা 40টা কাউণ্টাৰ বনাই দিছে। সেই 40টা কাউণ্টাৰত আপোনালোকে যাৰ য'ত পৰিছে তেওঁলোকে সেইমতে গৈ পেলাই, মানে যোনটো কাউণ্টাৰত পৰিছে, যোনখন টেবুলত পৰিছে, সেই তাত গৈ পেলাই তেওঁলোকে নিজৰ ভেৰিফিকেশ্যন কৰিব লাগিছে। তেনেকৈ মই চালোঁ যে মোৰ 10 নম্বৰ কাউণ্টাৰ, 10 নম্বৰ টেবুল নম্বৰ 10ত মোৰ পৰিছে। গতিকে মই লগালগ তালৈ গ'লোঁ। গৈ পেলাই লাইনত, বহুত বেছি দীঘলীয়া লাইনত থিয় হ'ব লগা নহ'ল। মোৰ আগত 4-5জন মান এনেকুৱা আছিলে। কিন্তু এটা কথা, মোৰ যিখন টেবুল আছিলে সেইখন টেবুলত মই বহুত বেছি সময় ৰখিবলগীয়া নহ'ল, কাৰণ মানে কি হৈছিলে, তাত যিসকল গৈ পাইছে তেওঁলোকৰ ভেৰিফিকেশ্যন কৰি আছিলে। কিন্তু কিছুমান টেবুলত কি কৰিছে, তেওঁলোকে চিৰিয়েল নাম্বাৰ মতে মাতিছে। যদি আপুনি আগতেও পাইছে, আপোনাৰ ৰখি থাকিবলগীয়া হৈছে, কাৰণ মানে তাত চিৰিয়েল নাম্বাৰ মতে মাতি আহিছিলে। সেইটো মোৰ মানে ভাল লাগিল যে মই যিখন টেবুলত পৰিলোঁ তাত মানে গৈছোঁ আৰু 4জন মানৰ পিছতে ভেৰিফিকেশ্যন হৈ গৈছে। আৰু এটা কথা, ভেৰিফিকেশ্যনৰ আগতে আপোনালোকে ঘৰৰ পৰা যেতিয়া যাব, গোটেই ডকুমেণ্টখিনি তাতে যি লিখা আছে, লিষ্ট দিয়া আছে যে যোনখিনি ডকুমেণ্ট লাগে, সেইখিনি আপোনালোকে পুৰা চিৰিয়েল কৰি তাত ছেল্ফ এটেষ্ট কৰি পেলাই একদম যোনখন ডকুমেণ্ট যেনেকে বিচাৰিছে তেনেকে চিৰিয়েল কৰি আপোনালোকে অৰিজিনেল এটা চাইডত, আৰু যিমানখনকৈ কপি বিচাৰিছে জেৰক্স, মোৰ ডিপাৰ্টমেণ্টত এটা কপিয়ে বিচাৰিছে, আমাৰ এটা কপিয়ে লৈছে। গতিকে মই তথাপি দুটা কপি বনাই লৈ গৈছিলোঁ আৰু 2টা ছেট বনাইছিলোঁ। তাৰে যিখিনি বস্তু বিচাৰিছে সেইখিনিৰ ছেটটো বনাই লৈ তাতে দিছোঁ। আৰু তাত এক্সট্ৰা তেনেকুৱা একো বিচৰা নাই। তথাপি কম্পিউটাৰ চাৰ্টিফিকেট আছে নেকি সুধিছিলে। মই তেতিয়া আছে, মানে যিহেতু দেখিলোঁ মোৰ আগত দিয়াসকলে কম্পিউটাৰ চাৰ্টিফিকেট দিছে, মই কিন্তু কম্পিউটাৰখন মানে জেৰক্স কৰি নিয়া নাছিলোঁ। কম্পিউটাৰ চাৰ্টিফিকেটখন লগালগ তেতিয়া বেলেগক দেখি পেলাই মোৰ কম্পিউটাৰ চাৰ্টিফিকেটখনো জেৰক্স কৰি, ফাৰ্ষ্ট মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে, মানে কম্পিউটাৰ চাৰ্টিফিকেট নিদিয়াকৈ। তাৰপিছত তেওঁলোকে কৈছে যে যদি দিয়া, তোমাৰ ফাইলটো এনেকৈ থৈ দিছোঁ, তুমি আহি আমাক দি দিয়াহি। তাৰপিছত যেতিয়া জেৰক্সটো কৰি আনি পেলাই তেতিয়া মই আকৌ তেওঁলোকক, যিসকল আছিলে তেওঁলোকৰ সেই ছাৰসকলক গৈ পেলাই তেতিয়া কম্পিউটাৰ চাৰ্টিফিকেটখন দিছোঁ, আৰু তেওঁলোকে মোৰ ফাইলটোত থৈ দিছে। আৰু আপোনালোকে গোটেই ডকুমেণ্টখিনি ছেল্ফ এটেষ্ট কৰি নিবলৈ নাপাহৰিব, তেতিয়া আপোনাৰ প্ৰক্ৰিয়াটো মানে পটককৈ হৈ যায়। আৰু এনেই তাত গৈ টেবুলত গৈ ছেল্ফ এটেষ্ট কৰি থকা, আৰু অলপমান তেতিয়া নাৰ্ভাছো হৈ যোৱা যায়। গতিকে যি বিচাৰিছে, যেনেকৈ বিচাৰিছে তেনেকৈ লৈ যাব। বাকী ভয় খাবলগীয়া হয়তো মোৰ মতে একো নাই, মোৰখিনি স্মুথকৈ হৈ গৈছে। চাওঁ নেক্সট ফেজত কি কৰে, কি হয়।